নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম চৰকাৰৰ পৰা মুকলি পাব লগা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লিখিত পৰীক্ষাত সহায় হোৱাকৈ আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটি কুৱেশ্যন হৈছে ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ চৰ্দাৰ বল্লভভাই পেটেল। মনত ৰাখিব ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী হৈছে চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কিমানজন অস্থায়ী সদস্য আছে? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 10খন। মনত ৰাখিব ৰাষ্ট্ৰীয় সংঘ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হৈছে 10খন। আৰু ইয়াৰ লগতে মনত ৰাখিব ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ মুঠ সদস্যৰ সংখ্যা হৈছে 15খন। ইয়াৰে 5খন হৈছে স্থায়ী সদস্য আৰু 10খন অস্থায়ী সদস্য। নেক্সট কুৱেশ্যনটিৰ আছে তলত উল্লেখিত কোনটো এচিড প্ৰধানকৈ বিলাহীত পোৱা যায়? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ অক্সালিক এচিড। মনত ৰাখিব বিলাহীত অক্সালিক এচিডবিধ পোৱা যায়। নেক্সট কুৱেশ্যনটিৰ আছে মেক ইন ইণ্ডিয়া অনুষ্ঠান কেতিয়া আৰম্ভ হৈছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 2014 চনৰ ছেপ্টেম্বৰ মাহত। মনত ৰাখিব মেক ইন ইণ্ডিয়া অনুষ্ঠানটো 2014 চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটিত আছে মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু কি আছিল? অৰ্থাৎ মানুহে প্ৰথমে কোনবিধ ধাতু ব্যৱহাৰ কৰিছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি তাম। মনত ৰাখিব মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু হৈছে তাম। নেক্সট কুৱেশ্যনটিত আছে বিত্ত আয়োগত এজন অধ্যক্ষ থাকে আৰু ডেছ। অৰ্থাৎ বিত্ত আয়োগত এজন অধ্যক্ষৰ সৈতে কিমান গৰাকী সদস্য থাকে? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আন 4জন সদস্য। মনত ৰাখিব বিত্ত আয়োগত এজন অধ্যক্ষৰ সৈতে আৰু 4জন সদস্য থাকে। নেক্সট কুৱেশ্যনটিত আছে মানুহৰ পচন তন্ত্ৰত পচন প্ৰক্ৰিয়া আৰম্ভ হয়। অৰ্থাৎ মানুহৰ পচন তন্ত্ৰৰ পচন প্ৰক্ৰিয়া ক'ত আৰম্ভ? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বাকেল কেভিটিত। নেক্সট কুৱেশ্যনটিত আছে হৰ্ষবৰ্ধনৰ শাসনকালত ভাস্কৰ বৰ্মনৰ ৰাজদূত কোন আছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি শংখবেগ। মনত ৰাখিব হৰ্ষবৰ্ধনৰ সময়ত ভাস্কৰ বৰ্মনৰ ৰাজদূত আছিল শংখবেগ। আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থৈ দিব হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা আছিল ভাস্কৰ বৰ্মন। আৰু ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা আছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথম নিৰ্বাচন ৰজা কোন আছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ব্ৰহ্মপাল। মনত ৰাখিব অসমৰ প্ৰথম নিৰ্বাচিত ৰজা হৈছে ব্ৰহ্মপাল। নেক্সট কুৱেশ্যনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু লগতে আপোনালোকে যদি আজি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নেক্সট কুৱেশ্যনটিত আছে আটাইতকৈ দীঘল সেৱা আগবঢ়োৱা ঈশ্বৰ ৰজা কোন আছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি চুকাম্ফা। মনত ৰাখিব আটাইতকৈ দীঘলীয়া সেৱা আগবঢ়োৱা ঈশ্বৰ ৰজাগৰাকী হৈছে চুকাম্ফা। নেক্সট কুৱেশ্যনটিত আছে শেষ চুতীয়া ৰজা নীতিপালৰ ৰাণী কোন আছিল? অপশ্যন এৰ ভিতৰত
শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ সতীসাধিনী মনত ৰাখিব শেখ চুতীয়া ৰজা নীতিপালৰ ৰাণী আছিল সতীসাধিনী নেক্সট কোৱেশ্চনটিত আছে ৰাম সিঙৰ অধীনত মোগল সেনা কেতিয়া অসমলৈ আহিছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1669 চনত নেক্সট কোৱেশ্চনটিত আছে বান্নী উৎসৱ ক'ত বাৰ্ষিক ধৰ্মীয় উৎসৱ হিচাপে পালন কৰা হয় অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি অন্ধ্ৰ প্ৰদেশত মনত ৰাখিব বান্নী উৎসৱটো অন্ধ্ৰ প্ৰদেশত বাৰ্ষিক ধৰ্মীয় উৎসৱ হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় ষ্টেট বেংকে কাক নতুন ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মহেন্দ্ৰ সিং ধোনী মনত ৰাখিব ভাৰতীয় ষ্টেট বেংকে মহেন্দ্ৰ সিং ধোনীক নতুন ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছিল নেক্সট কোৱেশ্চনটিত আছে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গুৱাহাটীত মনত ৰাখিব প্ৰথম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে অসমক কেতিয়া বিধান পৰিষদৰ সৈতে মুখ্য আয়ুক্তৰ প্ৰদেশ হিচাপে পুনৰ গঠন কৰা হৈছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি 1912 চনত নেক্সট কোৱেশ্চনটিত আছে ইয়াণ্ডাবু সন্ধি অনুসৰি অসমৰ অন্তৰ্ভুক্তৰ পাছত অসমৰ প্ৰথম ব্ৰিটিছ প্ৰশাসক কোন আছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডেভিড স্কট মনত ৰাখিব ইয়াণ্ডাবু সন্ধি অনুসৰি অসমৰ অন্তৰ্ভুক্ত পাছত অসম প্ৰথম ব্ৰিটিছ প্ৰশাসক হৈছে ডেভিড স্কট নেক্সট কোৱেশ্চনটিত আছে কোনটো পৰিঘটনাই অসমত ঔপনিৱেশিক শাসনৰ আৰম্ভ কৰিছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰৰ পাছত মনত ৰাখিব ইয়াণ্ডাবু সন্ধি স্বাক্ষৰৰ পাছত অসমত ঔপনিৱেশিক শাসনৰ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটিত আছে 1953 চনত অসমত সোণালী লেংগুৰ আৱিষ্কাৰৰ কৃতিত্ব কাক দিয়া হৈছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি এডৱাৰ্ড প্ৰিচাৰ্গিক মনত ৰাখিব 1953 চনত অসমত সোণালী লেংগুৰ আৱিষ্কাৰৰ কৃতিত্ব এডৱাৰ্ড প্ৰিচাৰ্গিক দিয়া হৈছে নেক্সট কোৱেশ্চনটিত আছে মিছ ইউনিভাৰ্ছ 2023 খিতাপ কোনে লাভ কৰিছে অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চেৰনিছ পালাচিয়ছ মনত ৰাখিব মিছ ইউনিভাৰ্ছ 2023 খিতাপ চেৰনিছ পালাচিঅ লাভ কৰিছে নেক্সট কোৱেশ্চনটিত আছে 1921 চনত অসম ভ্ৰমণৰ সময়ত গান্ধীজী ক'ত আছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি তৰুণ ফুকনৰ ঘৰত মনত ৰাখিব 1921 চনত অসম ভ্ৰমণ কৰাৰ সময়ত গান্ধীজীয়ে তৰুণ ফুকনৰ ঘৰত আছিল কোৱেশ্চনটিত আছে কোন চনত জ্যোতি চিত্ৰবন প্ৰতিষ্ঠা হৈছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1961 চনত মনত ৰাখিব জ্যোতি চিত্ৰবন 1961 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন তলৰ কোনটোক অসমৰ দ্বিতীয় কাশী বুলি গণ্য কৰা হয় অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি শ্ৰী সূৰ্য পাহাৰক মনত ৰাখিব শ্ৰী সূৰ্য পাহাৰক অসমৰ
দ্ৰুতকাশী বুলি গণ্য কৰা হয় নেক্সট কোৱেশ্চন 1565 খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণে কোনটো মন্দিৰ নিৰ্মাণ কৰাইছিল কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কামাখ্যা মনত ৰাখিব নৰনাৰায়ণে কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰিছিল ইয়াৰ লগতে মনত ৰাখিব এই কামাখ্যা মন্দিৰটো নৰনাৰায়ণে 1565 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চন স্বাধীন ভাৰতৰ প্ৰথমজন ৰেল মন্ত্ৰী কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি জহন মাথাই মনত ৰাখিব স্বাধীন ভাৰতৰ প্ৰথমজন ৰেল মন্ত্ৰী আছিল জহন মাথাই